2025 চনৰ এএনএম আৰু জিএনএম নাৰ্ছিং কোৰ্ছৰ এডমিশনৰ তাৰিখ ঘোষণা কৰিছে আৰু 2025 চনত যিসকলে এএনএম জিএনএমৰ এন্ট্ৰেন্স পৰীক্ষা দিছিল আৰু যদি ক্যান্ডিডেট মিনিমাম 30 পাইছে সেইবিলাক ক্যান্ডিডেট চৰকাৰীত এডমিশন ল'ব পাৰিব নে নাই জনাই দিয়া হ'ব লগতে এডমিশন ফি হোস্টেল ফিৰ বিষয়ে জনাই দিয়া হ'ব এতিয়া তোমালোকক প্ৰথম জনাই দিব বিচাৰিছো যে এএনএম আৰু জিএনএমৰ এডমিশনৰ তাৰিখ কেতিয়া এডমিশনৰ তাৰিখ অলৰেডি আৰম্ভ হৈছে এতিয়া লাষ্ট ডেট এতিয়া জনাই দিম যে সেপ্টেম্বৰ মাহৰ 30 তাৰিখ হ'ল লাষ্ট ডেট এই তাৰিখৰ ভিতৰতেই এএনএম আৰু জিএনএমৰ এডমিশন প্ৰসেস সম্পূৰ্ণ হ'ব এতিয়া তোমালোকক জনাই দিয়া হ'ব যিসকলে 30 নম্বৰ পাইছে সেইবিলাক ক্যান্ডিডেট জিএনএম নাৰ্ছিং কোৰ্ছত এডমিশন ল'ব পাৰিব নে নাই চৰকাৰীত ইয়াৰ উত্তৰটো হ'ল নোৱাৰিব এতিয়া বহুতে ক'ব আগৰ সেশনত নম্বৰ মানে কম পোৱাবিলাকে এডমিশন পাইছিল আগৰ সেশনৰ লগত এবাৰ তুলনা নকৰিব কাৰণ আগৰ যিবিলাক সেশন আছিল আগৰ সেশনত কি হৈছিল পৰীক্ষাৰ ৰিজাল্ট দেৰিকৈ দিছিল এডমিশন প্ৰসেসটো দেৰিকৈ হৈছিল সেইকাৰণে কি কৰিছে ক্যান্ডিডেটে কি কৰিছে বহুতে মানে ওয়েট কৰা নাই বেলেগ বেলেগ কোৰ্ছত এডমিশন লৈছে সেইকাৰণে বহুতেই এডমিশন লোৱা নাই সেইকাৰণে সিট আছিল সেইকাৰণে কাউন্সেলিং 5-6 বাৰ মান হৈছে কিন্তু এবাৰ তেনেকুৱা নহয় যে 5-6 বাৰ মান কাউন্সেলিং হ'ব এনেকুৱা নহয় দুটা বা তিনিটা হ'ব পাৰে এতিয়া চোৱা এবাৰ মানে কি হৈছে বহুত ক্যান্ডিডেট পৰীক্ষা দিছে আৰু চোৱা 75 নম্বৰ পায়ো ৰেংক কিমান হৈছে 200 প্লাস হৈছে 205 এনেকুৱা ৰেংক হৈছে তো এবাৰ কাট অফ বহুত হাই হয় আৰু চোৱা এডমিশন ফি কিমান ল'ব চৰকাৰী যদি এডমিশন পোৱা এডমিশন ফি ল'ব মিনিমাম 5000 পৰা আৰম্ভ হয় ধৰি লোৱা 5000 ল'ব মই যোৱা সেশনত আমাৰ গ্ৰুপৰ পৰা যিবিলাক ক্যান্ডিডেট পাইছে বেলেগ বেলেগ ডিস্ট্ৰিক্টত পাইছে মই ফোন কৰি শুনিছো যে 5000 এডমিশন ফি লৈছে আৰু কাপোৰৰ বাবদ ইউনিফৰ্মৰ বাবদ 3000 8000 হৈছে খৰচ তোমালোকে কি কৰিবা যদি সিলেকশন হোৱা 10000 মান টকা ৰেডি কৰি ৰাখিবা কাৰণ এডমিশনৰ বাবদ তাৰ পিছত ইউনিফৰ্মৰ বাবদ লাগে এতিয়া হোস্টেল ফিটো কিমান ল'ব মই আগৰ যিবিলাক সেশনৰ ক্যান্ডিডেট চৰকাৰীত পাইছে সিহঁতক সুধিছো অলৰেডি তোমালোকক ভিডিঅৰ জৰিয়তেও জনাই দিছিলো তেতিয়া কৈছে কি কিছুমান হোস্টেল মানে কলেজত হোস্টেল নাই যিবিলাকত বৰ্তমান হোস্টেল আছে সেইবিলাকত কিমান লৈ আছে চোৱা শুনি লোৱা 1200 1500 1300 ভিতৰত মানে মেজ ডিউজ হৈ আছে অনলি খোৱাৰ যিটো বিল হয় সেইটো মানে মেজ ডিউজ কয় সেইটো লয় আৰু বাকি হোস্টেল মানে ফ্ৰী হয় খোৱাৰ মানে মেজ ডিউজটো লয় এতিয়া তোমালোকে শুনি লোৱা যে কিমান নম্বৰ লৈকে পাব ৰেংক মই জনাই দিম তেতিয়া তোমালোকে বুজি পাবা চোৱা যোৱাবাৰ কিমান আছিল 1 পৰা 600 লৈকে মানে ফাৰ্স্ট কাউন্সেলিংত আহিব পাৰিছিল এইবাৰ 800 কৈছো এক্সপেক্টেড মানে কৈছো কাৰণটো হ'ল এইবাৰ কি হৈছে মানে সিট ইনক্ৰিজ হ'ব পাৰে আগতে কিমান আছিল 1260 জিএনএমৰ সিট আছিল এতিয়া কি হৈছে কলেজ মানে ইনক্ৰিজ হ'ব পাৰে সেইকাৰণে কৈছো 1500 মান ধৰিছো সিট সেই অনুসৰি আমি এটা ক্যাটেগৰি ওয়াইজ এক্সপেক্টেড মানে ৰেংক ইয়াতে উল্লেখ কৰিছো আগতে কিমান আছিল 1 পৰা 600 আছিল মানে ফাৰ্স্ট কাউন্সেলিংত আহিব পাৰিছিল আনৰিজাৰ্ভ ক্যাটেগৰি জেনাৰেল ক্যাটেগৰি আহিব পাৰিছিল আৰু এইবাৰ আমি কি হৈছে 1500 সিট মতে মানে এক্সপেক্টেড ধৰিছো যদি সিট ইনক্ৰিজ হয় 1500 লৈকে হয় তেতিয়ালে তোমালোকে যদি জেনাৰেল কাস্টৰ হয় 1 পৰা যদি 800 ৰ ভিতৰত পাইছে তেতিয়ালে ফাৰ্স্ট কাউন্সেলিং চাব পাৰা এতিয়া চোৱা 1 পৰা যদি সাপোজ 1 পৰা 800 মাতে বা 1 পৰা 600 লৈকে কাউন্সেলিং হয় তেতিয়ালে ক্যান্ডিডেট প্ৰত্যেকই সিট পাব নেকি সিট নাপায় এনেকুৱা হ'ব পাৰে কাউন্সেলিংত 1:2 মানে এটা সিটত দুজন ক্যান্ডিডেট থাকিব পাৰে বা তিনিজন থাকিব পাৰে তাৰ পৰা এটা এজন ক্যান্ডিডেট সিলেকশন হ'ব এতিয়া চোৱা ইডব্লিউএছ ক্যাটেগৰি তোমালোকে যদি হোৱা আৰু যদি 830 ৰ পৰা যদি 2100 ৰ ভিতৰত পাইছে তেতিয়ালে ওয়েট কৰিব পৰা ফাৰ্স্ট কাউন্সেলিং চাই লোৱা তাৰ পিছত তোমালোকে লাগিলে প্ৰাইভেট এডমিশন ল'বা ওবিসি এমওবিসি যিসকল ক্যান্ডিডেট হয় যদি 800 অনৰ পৰা 1800 ৰ ভিতৰত পাইছে ফাৰ্স্ট কাউন্সেলিং চাই লোৱা এসটিপি ক্যান্ডিডেট 800 অনৰ পৰা 2100 লৈকে চোৱা এসসি 804 ৰ পৰা 2700 লৈকে মানে যদি ৰেংক আছে ফাৰ্স্ট কাউন্সেলিং চাই লোৱা টিজিএল এক্সটিজিএল 175 ৰ পৰা 680 ৰ ভিতৰত যদি আছা ৰেংক ফাৰ্স্ট কাউন্সেলিং চাই ল'ব পাৰা এসটিএইচ 880 ৰ পৰা 3000 ৰ ভিতৰত যদি আছা ফাৰ্স্ট কাউন্সেলিং চাই লোৱা ইয়াৰ ভিতৰত যদি ৰেংক আছে তেতিয়ালে ফাৰ্স্ট কাউন্সেলিং চাই লোৱা তাৰ পিছত যদি তোমালোকে সিলেকশন নোহোৱা তেতিয়ালে প্ৰাইভেটত ল'ব পাৰা এতিয়া চোৱা এবাৰ সেকেন্ড কাউন্সেলিং লৈকে হ'ব পাৰে
সেকেন্ড কাউন্সিলিং হয়ে কিন্তু যোৱাবাৰ মানে বেছি হৈছে কাৰণ বহুতে মানে বেলেগ বেলেগ কোর্সত এডমিশন লৈছিল মানে ইমান ওয়েট কৰিছে সময় নষ্ট হৈছে এই কাৰণে বেলেগ বেলেগ ক্যান্ডিডেট মানে বেলেগ বেলেগ কোর্সত এডমিশন লৈছে এই কাৰণে কম নম্বৰ পোৱা ক্যান্ডিডেটও মানে সিট পাইছে এতিয়া সব বহুত মানে হার্ড হৈ আছে বহুত মানে কোর্স বিলাক হার্ড হৈ আছে নিয়ম বিলাক সলনি হৈ আছে সো কাউন্সিলিং অনলাইন যদি কৰে তেতিয়ালে তোমালোকৰ এডমিশন প্ৰসেছটো কি হ'ব সোনকালে হৈ যাব তোমালোকৰ গুৱাহাটী যাব নালাগে খৰচটো সেভ হ'ব যেতিয়া অনলাইন হ'ব তোমালোকৰ এটা কনফিউজ হ'ব কি যে ৰ্যাঙ্ক যদি ধৰি নিদিয়ে মই 800 পাইছো এতিয়া এপ্লাই কৰিম নে নাই কনফিউজ হ'বা এতিয়া মই 2000 ৰ্যাঙ্ক পাইছো এপ্লাই কৰো নে নাই জেনাৰেল কাষ্টৰ এনেকুৱা মানে তোমালোকৰ অলপ ডাউট হ'ব যে কি কৰিম সেই কাৰণে আমি এক্সপেক্টেড ধৰি দিছো এনেকৈ ধৰি দিছো যদি অনলাইনও হয় এনেকুৱাৰ ভিতৰত তোমালোকে পাৰ্টিসিপেট কৰিব পাৰা এই কাৰণে এই এক্সপেক্টেড কাট অফ আমি তোমালোকক জনাই দিলো এতিয়া চোৱা এডমিশন কি হল সেপ্টেম্বৰ মাহৰ 30 তাৰিখত কৈছে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলে যে এনএম আৰু জিএনএম এৰ এডমিশন প্ৰসেছটো আগষ্টৰ সেপ্টেম্বৰৰ 30 তাৰিখৰ ভিতৰত সম্পূৰ্ণ হ'ব লাগিব আৰু সেশনটো অলৰেডি আৰম্ভ হৈছে আগষ্টৰ 1 তাৰিখৰ পৰা এতিয়া তোমালোকৰ যদি কাউন্সিলিং এই অনলাইনত হয় তেতিয়ালে কি হ'ব সোনকালে তোমালোকে এডমিশন ল'ব পাৰিবা অনলাইন কাউন্সিলিং হলে মানে সোনকালে এই আগষ্টতে এডমিশন ল'ব পাৰিবা যদি এইটো মাহত কাউন্সিলিংটো আৰম্ভ কৰি দিয়ে বেছি সময় নালাগে অনলাইন কাউন্সিলিং প্ৰসেছ আৰু এডমিশন প্ৰসেছৰ কাৰণে এতিয়া তাৰ পিছত কি হ'ব যদি অফলাইন কৰে তেতিয়ালে 3-4 দিন ক্যান্ডিডেটক মাতিব সাপোজ ফার্স্ট ডে 1 পৰা 300 বা 400 মাতিব পাৰে ৰ্যাঙ্ক তাৰ পিছত সেকেন্ড ডে এনেকৈ মানে মাতিব তেতিয়ালে 3-4 দিন লাগি যাব তাৰ পিছত আকৌ ফাইনাল লিষ্ট ওলাব তাৰ পিছত এডমিশনৰ ডেট দিব তো বহুত মানে লং হৈ যায় প্ৰসেছ অনলাইন হলেও ভালে হ'ব ক্যান্ডিডেটৰ এতিয়া তোমালোকে ওয়েট কৰা কাউন্সিলিংৰ যেতিয়া নোটিস আহিব তোমালোকক মই ভিডিওৰ জৰিয়তে জনাই দিম প্ৰাইভেট যদি ল'ব বিচাৰিছে ল'ব পাৰিবা যিসকলৰ ৰ্যাঙ্ক মানে নম্বৰ ইমান ভাল নহয় বা ৰ্যাঙ্ক ভাল নহয় সাপোজ 4000 পাইছা 5000 ৰ্যাঙ্ক পাইছা এইবিলাক প্ৰাইভেট লোৱাই ভাল আৰু আমাৰ ভিডিও ডেসক্ৰিপশনত নাম্বার আছে যোগাযোগ কৰিবা বাকি ডিটেইলস তোমালোকে পাই যাবা আপডেট আইলেও গ্ৰুপ আছে তাতে জয়েন হবা তাতে আপডেট বিলাক পাই থাকিবা